কোনে কোনে আৱাস প্লাস যোজনাৰ অধীনত ঘৰ পাব, কোনে কোনে আৱাস প্লাস যোজনাৰ অধীনত ঘৰ পোৱাৰ উপযুক্ত, তাৰ বাবে PNRD ডিপাৰ্টমেণ্ট, আমাৰ ৰাজ্য চৰকাৰৰ PNRD ডিপাৰ্টমেণ্টে এটা সাৰ্ভে কৰিছে। প্ৰথম সাৰ্ভে হৈছে সেল্ফ হেল্প গ্ৰুপৰ বিষয়ববীসকলক এটা সাৰ্ভে কৰিছে। দ্বিতীয়তে পঞ্চায়ত সচিব, GPC, GRS, টেক্স কালেক্টৰ, ডেভেলপমেণ্ট ব্লকৰ বিষয়া কৰ্মচাৰীসকলে ঘৰে ঘৰে গৈ সাৰ্ভে কৰিছে। সাৰ্ভে কৰাৰ সময়ত কি কৰে, ফটো মাৰে। সেই ঘৰখন, সেই মানুহজনৰ ঘৰখনৰ অৱস্থা কি, সেই মানুহজনে ঘৰ পাবলৈ উপযুক্ত হয়নে নাই, সেই মানুহজনৰ ঘৰত 2 চকীয়া বাহন আছে নেকি, 4 চকীয়া বাহন আছে নেকি, তেওঁ ধনী নেকি, তেওঁ গৰীব নেকি, সেই মানুহজনে পোৱাৰ উপযুক্ত নেকি, এই গোটেই এটা ফৰ্মেলিটিছ হয় সেই সাৰ্ভে কৰা বিষয়াজনৰ জৰিয়তে বা সাৰ্ভে কৰা চৰকাৰী কৰ্মচাৰীৰ জৰিয়তে। এই যে সাৰ্ভে যে কৰে, সাৰ্ভে কৰোঁতে কোনোবা নম্বৰ কম বা বেছি থাকে, আৰু সেই সাৰ্ভে কৰা কম নম্বৰ বেছি যেতিয়া প্ৰেৰণ কৰে, দিল্লীত গৈ সেইটো ছফ্টৱেৰৰ জৰিয়তে এটা তালিকা ওলাই আহে কোনে কোনে ঘৰ পাব। আৰু যেতিয়া তালিকা ওলাই আহে, পূৰ্বৰ তালিকাৰ পৰা কৈছোঁ, অভিজ্ঞতাৰ পৰা, যে দেখা যায় সেই তালিকাত বহুত ধনী মানুহৰ নাম ঘৰ পোৱাৰ লিষ্টত আহে, দুখীয়া মানুহৰ নাম নাহে। দুবেলা দুমুঠি খাবলৈ নাপায় সেই মানুহৰ নাম তালিকাত নাই, কিন্তু ঘৰখনত 4 চকীয়া আছে, পকী ঘৰ আছে, তেওঁলোকৰ নাম আহে। আৰু এই বিষয়ে যেতিয়া আমি প্ৰশ্ন কৰোঁ, ৰাইজে প্ৰশ্ন কৰে, কয় এইটো ওপৰৰ পৰা লিষ্টটো হৈ আহিছে, কিন্তু লিষ্টটো তলৰ পৰা বনায়। আৰু এইবাৰ আৱাস প্লাছত সেইকাৰণে মই মাননীয় মন্ত্ৰী ডাঙৰীয়াক আজি দৃষ্টি আকৰ্ষণ কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ যে আৱাস প্লাছৰ যোজনাৰ অধীনত এইবাৰ যিটো লিষ্ট হ'ব, এজনো দুখীয়া মানুহৰ নাম যাতে বাদ নপৰে ব্যৱস্থা লওক। কিন্তু ইতিমধ্যে যিখিনি প্ৰক্ৰিয়া কৰি আছে, সেই গোটেই প্ৰক্ৰিয়াটোত চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ লগতে এছাম পঞ্চায়তৰ জনপ্ৰতিনিধিয়ে মানুহৰ নাম অন্তৰ্ভুক্ত কৰাৰ কাৰণে সাৰ্ভে কৰিবলৈ গৈ বহুতৰ পৰা বহু টকা সংগ্ৰহ কৰিছে। এইখিনিত এটা কথা উল্লেখ কৰিব লাগিব, কেৱল বিষয়া কৰ্মচাৰীয়ে ধন সংগ্ৰহ নহয়, বহু মানুহেও যাৰ ঘৰত সাৰ্ভে কৰিব যায়, বহু মানুহেও নিজে ঘৰটো পোৱাৰ আশাৰে ধন সকলোকে নিজেই দিয়ে। গতিকে গোটেই ছিষ্টেমটো, ধন যাৰ পাইছে তাৰ ভালকৈ সাৰ্ভেটো লিখি দিছে, পইণ্টবোৰ লিখি দিছে, ধন যাৰ পোৱা নাই তাৰ নামবোৰ লিখা নাই। গতিকে দুদিন পিছত যেতিয়া লিষ্টটো ফাইনেল ওলাব, তেতিয়া বিসংগতি দেখা দিব। গতিকে আগতে এতিয়াও সময় আছে, মাননীয় মন্ত্ৰীয়ে, বিভাগে এই বিষয়ে গোটেইখিনি তদন্ত কৰক, আৰু উপযুক্ত মানুহৰ নাম যাতে বাদ নপৰে, উপযুক্ত মানুহে যাতে আৱাস প্লাস যোজনাৰ অধীনত ঘৰ পায়, তাৰ কাৰণে আমি দাবী জনাইছোঁ। পৰা আছোঁ তেতিয়াৰ পৰা প্ৰত্যেকটো ছেশ্যনত প্ৰায় আমাৰ বৰ্ডাৰৰ লগত যিখিনি ৰাজ্য আছে তেওঁলোকৰ আগ্ৰাসনৰ বিষয়ে উল্লেখ, কি অৰুণাচল, কি মেঘালয়, কি নাগালেণ্ড, সকলো ক্ষেত্ৰতে এইবিলাক হয়, আলোচনা হয়। আৰু সকলো আলোচনাতে চৰকাৰে দায়হৰা মন্তব্য হয়। এটা কথা হয়, যিটো সকলো মেঘালয়ৰ মানুহ বেয়া নহয়, সকলো অৰুণাচলৰ মানুহ বেয়া নহয়, সকলো নগাসকল বেয়া নহয়, তাত ময়ো স্বীকাৰ কৰোঁ। কিন্তু এই যে দুৰ্বৃত্তসকলে প্ৰত্যেক দিন সময়ে সময়ে আমাৰ মানুহক যে অত্যাচাৰ কৰে অসমৰ, এইবিলাক দেখি দুখ লাগে। আৰু চৰকাৰৰো মনত সেইখিনি দুখ থাকিব লাগে যে আমাৰ মানুহক কি ইমান অত্যাচাৰ কৰিম, আমি কিমান আৰু পিঠি পাতি দিম, আমাক কোবাই থাকিব, আমি পিঠি পাতি দিম, আমাক কোবাই থাকিব, আমি পিঠি পাতি দিম, এয়া হ'ব নোৱাৰে। গতিকে অসমে এতিয়া ষ্ট্ৰিক্টলি এই যে আমাৰ লগত থকা যিসমূহ ৰাজ্য, এই ৰাজ্যৰ যিসকলে দখল কৰিবলৈ আহে, আমাৰ মানুহক মাৰপিট কৰে, অত্যাচাৰ কৰে, এই দুৰ্বৃত্তসকলৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে।